এজাক মুকলধাৰ বৰষুণতে সম্পূৰ্ণ যোৰাবাটৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ জলমগ্ন হৈ পৰিল আৰু মেঘালয়ত কিছু সময়ৰ পূৰ্বে আচলতে প্ৰায় ৫ মিনিট ধৰি আচলতে নেৰানেপেৰা বৰষুণ দিছিলে। তাৰ ফলতে আচলতে সমগ্ৰ যোৰাবাট অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে, কিন্তু যোৰাবাটত কোনো ধৰণৰ বৰষুণ এই মুহূৰ্তত পৰা নাই। কিন্তু মেঘালয়ত কিছু সময়ৰ পূৰ্বে হোৱা বৰষুণৰ ফলতে সমগ্ৰ যোৰাবাট বানপানী জলমগ্ন হোৱা পৰিলক্ষিত হৈছে। আনফালে মই এখন পাহাৰ দেখুৱাইছোঁ, কিদৰে আচলতে এখন পাহাৰ সুউচ্চ পাহাৰ এখন সম্পূৰ্ণ আচলতে যি গছ বনেৰে ভৰি থকা পাহাৰ এখন সম্পূৰ্ণ টকলা কৰি দিছে, যাৰ ফলত এজাক মুকলধাৰ বৰষুণ দিলে আচলতে মেঘালয়ৰ যি আচলতে পানীৰ সোঁত নামি আহি যোৰাবাটত পৰে আৰু সমগ্ৰ যোৰাবাট অঞ্চল এই মুহূৰ্তত জলমগ্ন হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এক প্ৰকাৰৰ উজনি নামনি যাতায়াত ব্যৱস্থা সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে, কেইবাখনো বাহন আবদ্ধ হৈ পৰিছে আৰু আমি পানীৰ যদি সোঁত দেখুৱাব পাৰে কেমেৰা পাৰ্চনে ভয়াৱহ পানীৰ সোঁত বোৱা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চন ধ্ৰুৱক এই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, কাৰণ মেঘালয়ৰ পৰা অহৰহভাৱে আচলতে পানীৰ সোঁত নামি আহি যোৰাবাট সম্পূৰ্ণ জলমগ্ন হৈ পৰে আৰু এক কদৰ্যময় অৱস্থাৰ সৃষ্টি হয়। আনফালে যদি মই দৃশ্য দেখুৱাওঁ, আচলতে যি থাৰ্মকল আৰু প্লাষ্টিকৰ জাবৰেৰে সম্পূৰ্ণ নলাসমূহ বন্ধ হৈ পৰিছে, যাৰ বাবে যোৰাবাটত আচলতে সামান্য বৰষুণতে সমগ্ৰ যোৰাবাট অঞ্চল এই জলমগ্ন হৈ পৰা পৰিলক্ষিত হয়। আৰু বহু লোক আছে, আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এখন বাহন কিদৰে বিপদসংকুলভাৱে যাত্ৰা কৰিছিলে, বাহনখন আধাতে হয়তো আবদ্ধ হৈ পৰিব, কাৰণ ভয়াৱহ বান পৰিস্থিতি উদ্ভৱ হৈছে। আৰু আমি দৃশ্য দেখুৱাইছোঁ, বাহনখন এই মুহূৰ্তত আবদ্ধ হৈ পৰিল, পানীত উপঙি পৰা পৰিলক্ষিত হৈছে। এক ভয়াৱহ বান পৰিস্থিতি এই মুহূৰ্তত আমি যোৰাবাটৰ পৰা দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে, কাৰণ যোৰাবাটত যি আচলতে কিছু সময়ৰ পূৰ্বে মেঘালয়ত প্ৰায় ৫ মিনিট ধৰি মেঘালয়ত ধাৰাসাৰ বৰষুণ দিছিল, সেই বৰষুণৰ ফলতে সমগ্ৰ যোৰাবাট অঞ্চল এইদৰে জলমগ্ন হৈ পৰা পৰিলক্ষিত হৈছে। স্থানীয় লোক আছে, মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম, বৰষুণ কিমান টাইম হৈছিলে? বৰষুণটো হোৱাৰ ২০ মিনিট মান। ইয়াতেতো হোৱা নাই, মেঘালয়ত হৈছিলে। ইমান জোৰেতো দিয়া নাছিলে। জোৰে দিছে বৰষুণটো, ইয়াতে জোৰে হৈছে, জোৰে আৰু বিৰিঙাতে এনেকুৱা হৈছে। কিমান সময়ত হৈছিল? আপোনাৰ বৰষুণ দিবৰ হ'ল আধা ঘণ্টামানে হৈছে। আধা ঘণ্টামান। ৰাস্তা সম্পূৰ্ণ বন্ধ, অহা যোৱা বন্ধ মানে ধৰক, এতিয়া সিফালে গাড়ীটো এনেকুৱাকৈ যাই আছিল, এতিয়া ইয়াতে পানী হোৱাৰ কাৰণে গাড়ীটো ওপৰেদি আহিছিল, ইফালে বৰ্তমান বন্ধ। এই যোৰাবাটত এইটো বানপানীৰ সমস্যা, এজাক বৰষুণ দিলে হয়, কি ক'ব? সম্পৰ্কত কি ক'ম আৰু মই, বৰষুণটো দিলে ইয়াতে বানপানী হয় আৰু নিশ্চিতকৈ আৰু লোক আছে, মই দাদা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, এজাক বৰষুণ দিলে সম্পূৰ্ণ যোৰাবাট জলমগ্ন কৰে, কি ক'ব? কি ক'ম আৰু, দেখাই পাইছে আপুনি, বেছি 10 মিনিটমান সময় বৰষুণ হ'ল চাগে। এতিয়া দেখা পাইছে পানীৰ অৱস্থা, গোটেই ৰাস্তাত বানপানী, কোনোফালৰ গাড়ী কোনোফালে যাব পৰা নাই, যাতায়াত ব্যৱস্থা পূৰা স্তব্ধ হৈ পৰিছে। আৰু ইয়াৰ মূল কাৰণটো হৈছে, ইয়াৰ যিখিনি নালা নৰ্দমা আছে সেইখিনি মানে সুবিধাজনক নহয়। আৰু বৰষুণৰ ফলত যিবিলাক পাহাৰ কাটি হেৰিবিলাক চিষ্টেমবিলাক বেয়া কৰিছে, পানীবিলাক বৰষুণ পৰাৰ লগে লগে ৰাস্তাত গোটেই পানী ৰাস্তাত নামি আহে, তাৰ ফলত 10-15 মিনিট বৰষুণ দিলে ৰাস্তা মানে বানপানীত স্তম্ভ হৈ যায়। হয়, নিশ্চিতকৈ এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ, এজাক মুকলধাৰ বৰষুণত সম্পূৰ্ণ যোৰাবাট অঞ্চল জলমগ্ন হৈ পৰে আৰু ভয়াৱহ কৃত্ৰিম বানত পকাই থাকিব লাগিছে, কাৰণ মেঘালয় অঞ্চলত অবৈধ পাহাৰ খননৰ পৰিণতি ভুগিবলগীয়া আছে সৰ্বসাধাৰণ জনতা। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই মুহূৰ্তত সম্পূৰ্ণ জলমগ্ন আৰু উজনি নামনি যাতায়াত ব্যৱস্থা এক প্ৰকাৰৰ সম্পূৰ্ণ স্তব্ধ। প্ৰায় আধা ঘণ্টা ধৰি এই মুহূৰ্তলৈকে আচলতে যি বানপানীৰ প্ৰকোপ কমা নাই, অহৰহভাৱে আচলতে পানীৰ সোঁত ববলৈ ধৰিছে যোৰাবাটত, আৰু প্লাষ্টিকৰ বটল আৰু খালী কাৰ্টুনসমূহেৰে আচলতে সমগ্ৰ নালাসমূহ বন্ধ হৈ পৰাৰ ফলতে যোৰাবাটত এক অনাকাংক্ষিত পৰিৱেশৰ উদ্ভৱ হৈছে এই মুহূৰ্তত যোৰাবাটত। কেমেৰা পাৰ্চন ধ্ৰুৱৰ সৈতে মই ৰঞ্জু তালুকদাৰ, নিউজ লাইভ যোৰাবাট।